এতিয়া আপোনালোকৰ বহুতে ভাবি আছে যে এইবাৰ যি হ'ল অহাবাৰ এটা চাকৰি ল'ম, নাইবা আপোনালোকৰ যেতিয়া নিউ এডভাৰটাইজমেণ্ট মুকলি হ'ব তাত তেওঁলোকে এটা চাকৰি ল'ব। এতিয়া আপোনালোকে যেতিয়া নিউ এডভাৰটাইজমেণ্ট মুকলি হ'ব তাত আপুনি কেনেদৰে এটা চাকৰি ল'ব বা আপুনি এতিয়াৰ পৰা নিজক কেনেদৰে সাজু কৰিব। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব। এতিয়া আপোনালোকৰ যেতিয়া নিউ এডভাৰটাইজমেণ্ট মুকলি হ'ব তাত আপুনি এটা চাকৰি কেনেদৰে ল'ব বা আপুনি এতিয়াৰ পৰা নিজক কেনেদৰে সাজু কৰিব। এতিয়া আপোনালোকৰ বহুতে এটা ভুল কৰে বা বহুতৰ মনত এটা ভুল ধাৰণা, সেইটো হৈছে যে আপোনালোকৰ যেতিয়া নিউ এডভাৰটাইজমেণ্ট মুকলি হ'ব তেতিয়া তেওঁলোকে যিখিনি কৰিবলগীয়া আছে ৰানিং লং জাম্পৰ প্ৰেক্টিছ নাইবা পঢ়া শুনাখিনি আৰম্ভ কৰিব। আপোনালোকৰ একেবাৰে যিটো ভুল ধাৰণা আপোনালোকৰ সেইটোৱে, কাৰণ আপোনালোকৰ কেতিয়া এডভাৰটাইজমেণ্ট মুকলি হ'ব আপুনি সেইটো বেছি গুৰুত্ব নিদিব বা আপোনাৰ কেতিয়া অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব আপুনি সেইটো বেছি গুৰুত্ব নিদিব। আপুনি নিজক কিমান সাজু কৰিছে আপুনি প্ৰথম সেইটো নিজক সোধক। ধৰি লওক আপোনালোকৰ 3 মাহৰ পিছত এডভাৰটাইজমেণ্ট মুকলি কৰিলে, তাৰ আপোনালোকৰ এমাহ বা 1.5 মাহৰ পিছত আপোনালোকৰ ইণ্টাৰভিউ পাতি দিলে। এতিয়া আপুনি সেই ইণ্টাৰভিউটোত আপুনি ৰানিঙত কিমান মাৰ্ক উঠাব পাৰিব বা আপুনি লং জাম্প কিমান মাৰ্ক উঠাব পাৰিব নাইবা আপুনি ৰিটেন টেষ্টত কিমান মাৰ্ক উঠাব পাৰিব, সেইটোহে আপোনালোকৰ বেছি গুৰুত্বপূৰ্ণ। কিন্তু আপোনালোকে এনেই কেতিয়া এডভাৰটাইজমেণ্ট মুকলি হ'ব নাইবা কেতিয়া অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব সেইটো ইমান চিন্তা কৰি নাথাকিব। প্ৰথম আপুনি নিজক 100% সাজু কৰক। এতিয়া আপোনালোকৰ এইবাৰ 34+ কাট অফ মাৰ্ক গুচি গৈছে, অহাবাৰ যে আপোনালোকৰ 36 কাট অফ নাযাব তাৰ কোনো মানে নাই। গতিকে আপুনি যদি 36 কাট অফ যায় তেন্তে আপুনি 36 মাৰ্কৰ ওপৰত উঠাব পাৰিবনে নোৱাৰে, প্ৰথম নিজক তেনেদৰে সাজু কৰক। এতিয়া আপুনি এটা লক্ষ্য কৰক যে মই অহাবাৰ আপোনালোকৰ ল'ৰাসকলৰ যিসকলক কৈছোঁ তেওঁলোকে যাতে 11 মিনিটৰ ভিতৰত ৰানিং কমপ্লিট কৰিব পাৰে, লং জাম্প এক্সিলেণ্ট মাৰিব পাৰে, চিন আপ এক্সিলেণ্ট মাৰিব পাৰে, তেনেকুৱাকৈ নিজক ভালদৰে সাজু কৰক। তেতিয়াহে আপোনাৰ যিটো সপোন আছে সেই সপোনটো পূৰণ কৰিব পাৰিব। নহ'লে আপুনি কেতিয়া এডভাৰটাইজমেণ্ট মুকলি হ'ব নাইবা আপোনাৰ কেতিয়াবা অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব আপুনি সেইখিনি ভাবি থাকিলে আপোনাৰ বহুতখিনি লছ হ'ব। কাৰণ আপুনি এদিন যদি প্ৰেক্টিছ কৰা নাই তেন্তে আপুনি 1000জন বা আপুনি 2000জনতকৈ পিছুৱাই আহিছে, কাৰণ আজিকালি সকলোৱে ভালদৰে প্ৰেক্টিছ কৰি থাকে। তাৰপিছত এতিয়া আপোনালোকে আজিৰ যিখন আপোনালোকৰ অসম আৰক্ষীৰ যিখন ৰিটেন টেষ্টৰ কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰখন আপুনি কালেক্ট কৰক। আপুনি লগৰ নাইবা আপোনালোকৰ ডাঙৰ আপুনি কাৰোবাৰ পৰা যিখন কুৱেশ্যন পেপাৰখন কালেক্ট কৰি ভালদৰে চাওক। আপোনালোকৰ আজিৰ পেপাৰখন বহুত টান হয়। আপোনালোকৰ টান বুলি সেইকাৰণে কৈছোঁ, আপোনালোকৰ বহুতো ল'ৰা ছোৱালীয়ে কৈছিলে কুৱেশ্যন পেপাৰখন টান, গতিকে আপোনালোকৰ আজিকালি ৰিটেন টেষ্টটো বহুত টান হয়। গতিকে আপুনি ৰিটেন টেষ্টৰ বাবে ভালদৰে পঢ়িব লাগিব। গতিকে মই আপোনালোকক এটাই ক'ব বিচাৰিছোঁ, আপোনালোকে প্ৰথম নিজক 100% সাজু কৰক। আপুনি যাতে পাছত ক'ব লগা নহয় মই অলপমানৰ বাবে ৰৈ গ'লোঁ বা মই পইণ্টত ৰৈ গ'লোঁ, আপুনি সেইখিনি যাতে পাছত ক'ব লগা নহয়, আপুনি তেনেকুৱাকৈ নিজক সাজু কৰক। আৰু আপোনালোকে সকলো পৰিস্থিতিৰ লগত নিজক খাপ খোৱাকৈ আপুনি আগবঢ়াই নিয়ক। কাৰণ আপোনাৰ ইণ্টাৰভিউ দিনাখন বৰষুণো দিব পাৰে, আপোনালোকৰ ফিল্ডখন বালিও হ'ব পাৰে বা ফিল্ডখনত সৰু সৰু পাথৰ থাকিব পাৰে। যেতিয়া আপুনি ৰানিং কৰা ফিল্ডখন আপুনি সেই পৰিস্থিতিৰ লগত নিজক খাপ খাব পৰাকৈ এতিয়াৰ পৰা সাজু কৰক। আপুনি যাতে পাছত ক'ব লগা নহয় ফিল্ডখন মই পানী হৈ যোৱাৰ কাৰণে ৰানিং কৰিব নোৱাৰিলোঁ। গতিকে আপুনি যাতে পাছত ক'ব লগা নহয় এই পৰিস্থিতিটো হোৱাৰ বাবে মই ফিজিকেলত কম নাপালোঁ। আপুনি সকলো পৰিস্থিতিৰ লগত নিজক খাপ খাব পৰাকৈ আপুনি এতিয়াৰ পৰা ভালদৰে সাজু কৰক। আৰু আপোনালোকে আকৌ কৈছোঁ, কেতিয়াও আপুনি এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব বা আপোনাৰ অনলাইন এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব আপুনি সেইখিনি বাদ দিয়ক। ভালদৰে নিজৰ যিখিনি কৰিবলগীয়া আছে ৰানিং লং জাম্পৰ প্ৰেক্টিছ কৰি থাকক, লগতে ভালদৰে পঢ়া শুনা কৰি থাকক আৰু লগতে এটা ছেকেণ্ড অপশ্যন আগবঢ়াই নিয়ক, যাতে আপুনি যদি কিবা কাৰণত যদি এটা চাকৰি নাপায় তেন্তে আপুনি সেই কামটোকে কৰি পিছত যাতে জীৱনটো অতিবাহিত কৰিব পাৰে। লগতে আপুনি এটা ছেকেণ্ড অপশ্যন আগবঢ়াই নিয়ক। আপুনি যদি বেলেগ এটা সৰু কাম কৰি থাকে তথাপিতো আপুনি ধুনীয়াকৈ ৰাতিপুৱা গধূলি ৰানিং লং জাম্পৰ প্ৰেক্টিছ কৰিব পাৰিব, নাইবা আপুনি ধুনীয়াকৈ পঢ়ি থাকিব পাৰিব। আপোনালোকক এটা সৰু কাম লগতে আপুনি আগবঢ়াই লৈ যাওক, যাতে আপোনালোকৰ এইটো যদি নহয় আপুনি সেইটোকে কৰি ধুনীয়াকৈ জীৱনটো অতিবাহিত কৰিব পাৰে। ধন্যবাদ।